মানে আমি আজি কমপ্লেইন পাইছিলোঁ কেইদিনমান আগত, চ' এইটো বেচিছত আমি আজি পুলিচৰ সহায় লৈ আজি আমি চামগুৰি এৰিয়াৰ আপোনাৰ বাজিয়া গাঁও আহিলোঁ। দুটা দোকান পালোঁ। লাইচেন্সটো এজনেতো ক্লেইম আছে বুলি ক্লেইম কৰিছে, কিন্তু দেখাব পৰা নাই আমাক। যিহেতু আমি ডিক্লেৰেশ্যন লৈ আহিছোঁ, যদি দেখাব পাৰে আমি দোকানটো খুলি দিম। কিমান মান আছে চামগুৰি এলেকাটোত? সেইটো মোৰ আইডিয়া নাই, আজিতো এতিয়া বহুত বন্ধ হৈ গৈছে। খবৰ পাই যায় নেকি? এইটো খবৰ পাব পাৰে। আমি এতিয়া এইটো এৰিয়াত আমি চামগুৰিত যেতিয়া সোমালোঁ, আমি আধা ঘণ্টা বেছি হৈ গ'ল অলৰেডি। চ' খবৰটো পাই যাব পাৰে, একো গেৰেণ্টি নাই এইটো। কিন্তু যিহেতু দেখিবলৈ পোৱা গৈছে সমগ্ৰ চামগুৰিতে বিভিন্ন জেগাত এনেদৰে কাঠফুলাৰ দৰে ফাৰ্মাচী গঢ়ি উঠিছে। এইসমূহৰ বিৰুদ্ধে এতিয়া আপোনালোকে কেনেধৰণৰ কঠোৰ? আমিতো এইটো টাইম বাই টাইম আমি সদায় আমি ড্ৰাইভ চলাই আছোঁ আৰু চলাই গৈ থাকিম। আমি যিমান পাৰোঁ আমি কৰি আছোঁ। আজি আমাৰ পুলিচ আছে, আমাৰ চামগুৰি পুলিচ আছে আমাৰ, আৰু মই আহিছোঁ ড্ৰাগ অফিচত। থেংক ইউ। কাঠফুলাৰ দৰে ফাৰ্মাচী বহুত আগৰ পৰাই উঠিছে, গঢ়ি উঠিছে। সেইকাৰণে বহুত ইনস্পেকশ্যন হৈছে, কিন্তু ইমান ভালদৰে হোৱা নাছিলে। এতিয়া মানে ভালদৰে হৈ আছে, যাতে অবৈধ ফাৰ্মাচীবিলাক বন্ধ কৰিব লাগে। কাঠফুলাৰ দৰে যিহেতু গেলামালৰ নিচিনা গঢ়ি উঠিছে, সেইকাৰণে অভিযানটো চলি আছে। অকল চামগুৰিতে বুলি নহয়, গোটেই অসমতে এনেকুৱা। একচুৱেলি কিছুমান মানুহে ধৰি লওক একো নাজানে, মানে বস্তুটো এইটো প্ৰাইম বিজনেছ বুলি ধৰি লৈছে, যে এইটো বিজনেছত প্ৰফিট আছে, কিন্তু এইটো প্ৰফিটৰ নহয়, একচুৱেলি হেল্থ প্ৰফেশ্যনেল হয়। সেইকাৰণে সেইটো ভাবি কিছুমান মানুহে মানে অলপ চলপ কিবা কিবি শিকি পেলাই তাৰপিছত এইটো প্ৰফেশ্যন লৈ লয়। একচুৱেলি এইটো ফাৰ্মাচী দিবলৈ হ'লে ফাৰ্মাচিষ্ট থাকিব লাগে, বা ফাৰ্মাচিষ্টৰ লগত এটা এগ্ৰিমেণ্ট থাকিব লাগে, তাৰপিছত দিব পাৰিব। কিন্তু সিহঁতে সেইটো বিনা কাগজত কৰিবলৈ অতি শীঘ্ৰে মানে নিশিকাকে মানে দি দিয়ে, হেতা লিখি লিখিব পৰাকে দি দিয়ে। সেইটো নাজানে। সংখ্যালঘু এলেকাবিলাকত কাঠফুলাৰ দৰে এই ফাৰ্মাচীবিলাক হৈছে। সংখ্যালঘু এলেকাত বুলি সংখ্যালঘু আৰু সংখ্যাগুৰু তেনেকুৱা কথা নাই। মানে কাঠফুলাৰ দৰে বহুত অসংখ্য ফাৰ্মাচী গঢ় লৈ উঠিছে। তো সেইকাৰণে আমাৰ নগাঁও যিজন নগাঁও ড্ৰাগ ইন্সপেক্টৰ চিন্ময় পাটিৰি ছাৰে অভূতপূৰ্বভাৱে চেষ্টা চলাই আছে আৰু অভিযান চলাই আছে, আৰু বহুত ফাৰ্মাচী বন্ধ হৈ আছে। গতিকে এইখিনি কিমান দিনলৈ অভিযান চলাব বুলি ভাবে? কিমান দিনত যেতিয়ালৈকে অবৈধ ফাৰ্মাচী থাকিয়ে যাব, তেতিয়ালৈকে অভিযান চলিয়েই থাকিব আৰু অব্যাহত থাকিব, বন্ধ নোহোৱালৈকে অব্যাহত চলি থাকিব। চিল মানে এতিয়া ছাৰে ইন্সপেক্টৰ ছাৰেতো আপোনালোকক কৈয়ে দিছে, তো অভিযান চলি থাকিব। আৰু চিল যিকেইটা হ'লে এইটো খুলিব নোৱাৰে, ফাৰ্মাচিষ্ট লৈ পেলাই খুলিব পাৰিব, সেইটোৱে আমি জানো। মেইন কথা এইটোৱে যে মানে কাগজটো থাকিব লাগে, ফাৰ্মাচিষ্টৰ কাগজটো থাকিব লাগে। উইদাউট কাগজত মানে কেতিয়াও ফাৰ্মাচীটো খুলিব নোৱাৰে। যদি কাগজ থাকে কোনো প্ৰব্লেম নাই।